আজি ইমান প্ৰতিকূল বতৰ নেওচি কনকলতা মহিলা সংগঠনৰ দ্বাৰা আয়োজিত চকীপিটা গাঁৱৰ আই মাতৃসকলৰ মাজত যি গছ-গছনি বিতৰণ কৰিলে তাৰ কাৰণে কনকলতা মহিলা সংগঠনৰ সভাপতি গোলাপজান আহমেদ আৰু সম্পাদক তাহিৰজান ডাঙৰীয়ানীক দুইজনকে মই মোৰ ব্যক্তিগত তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ যি গৰম, এই গৰমৰ পৰা সকাহ পাবলৈ আমি আমাৰ চকীপিটা গাঁৱৰ এই মহিলা সংগঠনে তেওঁলোকে এনেকুৱা এটা প্ৰচেছ হাতত লৈছে যে আমি প্ৰত্যেক ঘৰে ঘৰে যাতে আমি গছ-গছনি বিতৰণ কৰি পৰিৱেশ সেউজীয়া কৰাৰ লগতে আমি অক্সিজেন ভালদৰে পাব পাৰোঁ বা গছে আমাৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব পাৰে বা গছৰ পৰা আমি অক্সিজেন গ্ৰহণ কৰি ভালদৰে জীৱন নিৰ্বাহ কৰি চলি থাকিব পাৰোঁ। তাৰ লগতে গছ-গছনিৰ পৰা উপাৰ্জন কৰি ভালকৈ পৰিয়াল চলিব পাৰি। আমাৰ ২৪ নং মধ্যবিদ্যালয় গাঁও পঞ্চায়তৰ চকীপিটা গাঁৱৰ আৰু মৰিচা গাঁৱৰ প্ৰায় ২০০ আইমাতৃসকলৰ মাজত আমলখি গছ আৰু কৰ্দৈ টেঙা, তাৰপিছত আপোনাৰ কৃষ্ণচূড়া এইবিলাক গছ বিতৰণ কৰিলে। এইখন সভাত এনেও সজাগতামূলক আলোচনা কৰা হ'ল, যেনেকুৱা অৰুণোদয় সম্পৰ্কে আলোচনা কৰা হ'ল, নিউজ জিঅ'টেক পিএমআই ঘৰৰ সম্পৰ্কে আলোচনা কৰা হ'ল। কাৰণ দেখা যায় যে যিকোনো লিষ্ট ওলালে আমাৰ মানুহে বেছিভাগ খৰধৰ কৰে। আচলতে খৰধৰ কৰিব নালাগে বা টকা পইচা লেনদেনো কৰিব নালাগে। এই ক্ষেত্ৰত বহুতো ঠাইত টকা পইচাৰ লেনদেন হয়, যাতে আমাৰ এই অন্তত চকীপিটা গাঁৱত টকা পইচাৰ লেনদেন নহয়, সেই সম্পৰ্কেও আমি আই মাতৃসকলক সজাগতামূলক পৰামৰ্শ দিওঁ আৰু তেওঁলোকেও পৰামৰ্শ সুন্দৰভাৱে গ্ৰহণ কৰে। কিছুমান ঠাইত হ'ব পাৰে, কিন্তু আমাৰ এইখিনি ঠাইত হোৱা নাই বা আমাৰ মধ্যবিত্তী গাঁও পঞ্চায়ত হোৱা নাই সুন্দৰভাৱে। যিসকলে অৰুণোদয় পাব লাগে, বিধৱা বিকলাংগ, তাৰপিছত ধৰক এখন পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, সেইখন পৰিয়ালেই পাইছে। গতিকে আমাৰ ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বা কোনো ধৰণৰ খেলি মেলিও হোৱা নাই। আমাৰ ইয়াতে সুন্দৰভাৱে হৈছে বা আপোনালোকে ৰাইজক দিলেও ৰাইজেও ক'ব নাই, সুন্দৰভাৱে আমাৰ অৰুণোদয়, পিএমৱাই বা পিএম কিষাণ সকলো বস্তুৱে আমাৰ ইয়াতে সুন্দৰভাৱে হৈ আছে। আমাৰ ইয়াত কোনো খেলি মেলি নাই। হয়, আজি কনকলতা মহিলা সংগঠনৰ গছপুলি বিতৰণ আৰু আমাৰ ভোটাৰ লিষ্ট SIৰ যিটো প্ৰক্ৰিয়া চলি আছে, তেনেকুৱা এটা পৰিৱেশত আমি সজাগতামূলক সভাত উপস্থিত থাকি মই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু অনাগত দিনত কনকলতা সংগঠন আগতে আগবাঢ়ি যাওক তাৰে শুভকামনা যাচিছোঁ। আৰু কনকলতা সংগঠনে যিটো পদক্ষেপ লৈছে খুবেই শলাগ ল'বলগীয়া। আমাৰ আই মাতৃসকলৰ মাজত যি গছ-গছনি বিতৰণ কৰিলে, তাৰপিছত ভাল ভাল কথা আলোচনা কৰিলে, এই সভাখনত উদ্দেশ্য আছিল সজাগতা। ভোটাৰ লিষ্টৰ বিভিন্ন অঞ্চলত ইতিমধ্যে মানুহ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ কথা ওলাইছে যে মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটা যাব বা বাদ পৰিব। ভোটাৰ লিষ্টৰ পৰা মানুহ বিভিন্ন সময়ত বিভিন্ন মানুহক লগ কৰিছে, বিভিন্ন মানুহে আলোচনা কৰিছে। এই ক্ষেত্ৰত মানুহে হতাশাগ্ৰস্ত হৈছে আৰু এইখন সভাৰ জৰিয়তে মহিলাসকলক আমি ভালদৰে বুজাই দিলোঁ যে ছাৰ যিটো ভোটাৰ লিষ্ট নিৰীক্ষণ যিটো প্ৰক্ৰিয়া, সেইটো আমি ভালদৰে আলোচনা কৰি এইটো বস্তুখিনি আমাৰ মহিলা আই মাতৃসকলৰ মাজত বুজাই দিওঁ। হয়, আজি কনকলতা মহিলা সংগঠনৰ গছপুলি বিতৰণ আৰু আমাৰ ভোটাৰ লিষ্ট SIৰ যিটো প্ৰক্ৰিয়া চলি আছে, তেনেকুৱা এটা পৰিৱেশত আমি সজাগতামূলক সভাত উপস্থিত থাকি মই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু অনাগত দিনত কনকলতা সংগঠন আগতে আগবাঢ়ি যাওক তাৰে শুভকামনা যাচিছোঁ। আৰু কনকলতা সংগঠনে যিটো পদক্ষেপ লৈছে খুবেই শলাগ ল'বলগীয়া। আমাৰ আই মাতৃসকলৰ মাজত যি গছ-গছনি বিতৰণ কৰিলে, তাৰপিছত ভাল ভাল কথা আলোচনা কৰিলে, এই সভাখনত উদ্দেশ্য আছিল সজাগতা। ভোটাৰ লিষ্টৰ বিভিন্ন অঞ্চলত ইতিমধ্যে মানুহ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ কথা ওলাইছে যে মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটা যাব বা বাদ পৰিব। ভোটাৰ লিষ্টৰ পৰা মানুহ বিভিন্ন সময়ত বিভিন্ন মানুহক লগ কৰিছে, বিভিন্ন মানুহে আলোচনা কৰিছে। এই ক্ষেত্ৰত মানুহে হতাশাগ্ৰস্ত হৈছে আৰু এইখন সভাৰ জৰিয়তে মহিলাসকলক আমি ভালদৰে বুজাই দিলোঁ যে ছাৰ যিটো ভোটাৰ লিষ্ট নিৰীক্ষণ যিটো প্ৰক্ৰিয়া, সেইটো আমি ভালদৰে আলোচনা কৰি এইটো বস্তুখিনি আমাৰ মহিলা আই মাতৃসকলৰ মাজত বুজাই দিওঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।